ভয়াবহ কৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বগিজান থানা সমিতিৰ কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠান ভাগ থানা সমিতিৰ সভাপতি থানেশ্বৰ হাজৰিকাৰ নেতৃত্বত সমিতিৰ বিষয়ববীয়াসকলে ঘৰে ঘৰে গৈ মানপত্ৰ, স্মাৰক আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে অভিভাৱকসকলকো সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে বগিজান থানা সমিতিয়ে যোৱা 4 বছৰ ধৰি উক্ত অনুষ্ঠান ভাগ ৰাজহুৱাভাৱে অনুষ্ঠিত কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰা দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলক আৰ্থিকভাৱে সহায় আগবঢ়াইছে। বগিজান থানা সমিতিয়ে প্ৰত্যেক বছৰে আগবঢ়োৱা ফলঙনি কেন্দ্ৰৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰা মাজুলী গাঁৱৰ সৌম্যদীপ খাউণ্ডক স্বৰ্গীয় বীৰেন্দ্ৰনাথ শৰ্মা সোঁৱৰণী বঁটাৰ লগতে নগদ 5,000 টকা পৰিয়ালৰ হৈ নয়নী নিবিয়ে প্ৰদান কৰে। উক্ত অনুষ্ঠান ভাগত বগিজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন কলিতা, থানা সমিতিৰ উপদেষ্টা বুবুল শইকীয়া, বিপিন বৰা, কাৰ্যপাৰী সভাপতি ৰূপক বৰা, সহ সম্পাদক ৰবীন হাজৰিকা, সোমেশ্বৰ গগৈ, নাগৰিক সমিতিৰ হৈ বীৰেন শইকীয়াই সহযোগিতা আগবঢ়ায় উপস্থিত থাকে। এই বৰ্ষত মুঠ 41 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। নুমলীগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট, আছাম টুডে।